হাই এভৰিৱান, এয়া মই কলেজৰ পৰা আহি পালোঁ আৰু আহিয়ে দৌৰাদৌৰিকৈ কাপোৰকেইটা সলাই লৈছোঁ, মুখ হাতখন ধুলোঁ, গাটো পিছত ধুম, বহুত কাম আছে কৰিবলৈ। এতিয়া মই প্ৰথমতে ৰাতিপুৱা চাহ খাইছিলোঁ যে সেইটো বাচনটো বেচিনত থলোঁ, তাৰ পৰাই এই বেয়া বস্তুবোৰ অকণমান খাই লৈছোঁ, মানে ক'ল্ড ড্ৰিংকছ। তাৰপিছত গাখীৰ আনিছিলোঁ, গাখীৰখিনি আধা মই দৈ হ'বলৈ থলোঁ। মই দৈ খাই বহুত ভাল পাওঁ দেই, আৰু বিভিন্ন মানে খোৱা বস্তু দিলেও টেষ্টি হয় ন, সেইটো কাৰণে মই আধা দৈ বনাই থৈ দিওঁ। যিহেতু আধা লিটাৰ গাখীৰ এজনী মানুহক নালাগে, সেইটো কাৰণে দৈ বনালোঁ আৰু আধাখিনি মই গৰম কৰিবলৈ দিলোঁ। এইকেইদিন ৰাতিপুৱাৰ ভাগটোত বহুত দৌৰা-দৌৰি হৈ আছে, যিহেতু এক্সাম চলি আছে, সেইটো কাৰণে লৰালৰিকে চাহ একাপ খাই পেলাই ওলাই গৈছোঁ আৰু যিমান ৰাতিৰ বাচন ৰাতিপুৱাৰ বাচন আছিলে চব দমাই থৈ যাওঁ আৰু আহি পেলাই মোৰ এয়া অৱস্থা হয়। কষ্ট হৈছে অকণমান, তথাপি চলি যায় আৰু মই বহুত কাম কৰোঁ। মোক মা আৰু ভন্টিয়ে কৈ থাকে মই বহুত এলেহুৱা, শুই থাকোঁ। আপোনালোকে দেখিছে নহয়, এয়া মোৰ চবত ৰাখি থোৱা আছে। ফাৰ্ষ্টতে ভাবিছোঁ এতিয়া চাউলকেইটা ধুই পেলাই ভাতটো পাতি দিওঁ, যিহেতু ভাতটো হৈ গ'লে আঞ্জা যিকোনো বনাই পেলাই খাই ল'ব পাৰি। আঞ্জা নহ'লেও নিমখ তেলেদিও ভাতকেইটা ভোক লাগিলে গুচি যায় আৰু তথাপি নিমখ তেলেদি নাখাওঁ বাৰু। তাৰপিছত এয়া কুকাৰতে ভাতটো পাতি দিলোঁ, দি পেলাই তাৰপৰা মই ভাবিলোঁ আলু ভাজি অকণমানকে বনাওঁ। মই বেয়া নাপাওঁ আলু ভাজি খাই, আৰু একো চব্জিও নাছিলে, যিহেতু বজাৰ কৰিবলৈ যোৱা হোৱা নাই, টাইমো পোৱা নাই পৰীক্ষাৰ কাৰণে। এয়া কেৰাহীটোত তেল দি দিলোঁ, প্ৰথমতে তেল দি পেলাই তাৰপৰা পিঁয়াজখিনি দি দিছোঁ আৰু লগতে শুকান জলকীয়া এটা দি দিছোঁ আৰু তাৰপৰাই আলুখিনি বহাই দিলোঁ এনেকৈ লাৰি পেলাই। তাৰপিছত আলু ভাজিখিনি বহাই থৈ পেলাই মই ঢাকনিখন লগাই জুইটো চিমত দি দিলোঁ আৰু এইফালে ৰুমলৈ আহিছোঁ। ৰুমটোৰ অৱস্থা দেখিছে নহয়, এতিয়া এইটো চাফা কৰিব লাগিব। কিতাপখিনিয়েতো অকলে অকলে পঢ়ি থাকিলে দিনটো। তাৰপিছত এয়া কাপোৰখিনি জাপিলোঁ প্ৰথমতে। প্ৰথমতে টেবুলখন চাফা কৰিলোঁ, সেইটো দেখুওৱা নহ'ল বাৰু। কাপোৰখিনি জাপিলোঁ, তাৰপৰা ভাগে ভাগে থলোঁ, তাৰপৰা বিচনাখনো পাৰি ল'লোঁ, লৈ পেলাই তাৰপৰা মোৰ কামখিনি হোৱাৰ পিছত আৰু ভিডিঅ' বনাবলৈ মোৰ সাহস নাথাকিলে। আজিলৈ আহিছোঁ, বাই।